জয় অসম ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ এখন বিজ্ঞানৰ প্ৰশ্ন কাকত। যদিহে তোমালোকৰ জিলাত বা বিদ্যালয়ত এতিয়ালৈকে অনুষ্ঠিত নাই হোৱা ছেকেণ্ড ইউনিট টেষ্ট বিজ্ঞানৰ পৰীক্ষা, তেনেহ'লে তোমালোকে নিশ্চয় এই প্ৰশ্ন কাকতখন অনুশীলন কৰিবা। আৰু এই প্ৰশ্ন কাকতখন ইতিমধ্যে আমি আমাৰ হোৱাটছআপ চেনেলত দি থৈছোঁ। গতিকে যিসকলে আমাৰ হোৱাটছআপ চেনেলত জড়িত হৈ আছা, তোমালোকে আমাৰ হোৱাটছআপ চেনেলৰ পৰা ডাউনলোড কৰি ল'বা, ঠিক আছে। আৰু এই প্ৰশ্ন কাকতখন চোৱা তোমালোকে প্ৰেক্টিচ কৰিবৰ কাৰণে দিছোঁ। ইয়াৰ পৰা দুই এটা প্ৰশ্নহে কমন আহিব পাৰে, গোটেইখিনি কমন নাহে। দুই এটাহে প্ৰশ্ন তোমালোকে পাবা, ঠিক আছে। ইভাগে তোমালোকে প্ৰেক্টিচ কৰা, প্ৰেক্টিচ কৰিলে তোমালোকৰ টাইম মেনেজমেণ্ট হ'ব, তোমালোকৰ আইডিয়া হ'ব যে কেনেকুৱা প্ৰশ্ন আহিব পাৰে তোমালোকৰ ইউনিট টেষ্টত। গতিকে প্ৰেক্টিচ সেইকাৰণে কৰিব দিছোঁ। আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা যদিহে প্ৰথমবাৰ চেনেলটি চাই আছা, আৰু ভিডিঅ'টো নিশ্চয় এটা লাইক কৰি দিবা, ঠিক আছে। গতিকে প্ৰশ্ন কাকতখন তোমালোকে আমাৰ হোৱাটছআপ চেনেললৈ পাবা। আৰু যদি তোমালোকে জড়িত নাই, তেনেহ'লে মোক মেছেজ কৰা হোৱাটছআপত। মোৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9395374524। এই নাম্বাৰটোত যেতিয়াই মেছেজ কৰিবা তেতিয়াই হোৱাটছআপ চেনেলৰ লিংক পাবা। লিংকত ক্লিক কৰি যেতিয়াই জইন কৰিবা, তেতিয়া অলপ যদি স্ক্ৰল কৰা, তেনেহ'লে তোমালোকে এই প্ৰশ্ন কাকতখন দেখিবৰ কাৰণে পাবা, ঠিক আছে। গতিকে জড়িত হৈ ল'বা যদিহে তোমালোকৰ প্ৰশ্ন কাকতখনৰ ফটোকপি লাগে। আৰু চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এই চেনেলত তোমালোকে পঢ়া নাম্বাৰত ভিডিঅ' ভৱিষ্যতেও পাই থাকিবা। ধন্যবাদ।